Hello students, welcome back to my channel. So কালিৰ পৰা তোমালোকৰ ফাৰ্ষ্ট ইয়াৰৰ ফাইনেল এক্সাম ষ্টাৰ্ট হ'ব। কালি তোমালোকৰ ফাইনেল এক্সামৰ ফাৰ্ষ্ট ডে, কালি তোমালোকৰ ইংলিছ এক্সাম। চ' আই ৱান্ট টু উইচ ইউ অল গুড লাক ফৰ ইয়ৰ এক্সাম। আশা কৰোঁ তোমালোকৰ এক্সাম বহুত ভাল হ'ব, তোমালোকে প্ৰিপেয়াৰ কৰিছা। চ' আজি মই এই ভিডিঅ'টোৰ জৰিয়তে কিছুমান টিপছ শ্বেয়াৰ কৰিম যে হাউ টু স্ক'ৰ গুড মাৰ্ক ইন ইংলিছত তোমালোকে কেনেকৈ কি কৰিলে গুড মাৰ্ক স্ক'ৰ কৰিব পাৰা। চ' আজি এইবাৰৰ পৰা তোমালোকে অলৰেডি গম পাইছা যে MCQ হ'ব, বাট ইংলিছ এছামিজ বা এডভান্স এছামিজ এইবোৰ ছাবজেক্টত নাই। বাকী ইলেক্টিভ ছাবজেক্ট যেনে এডুকেশ্যন, পল চায়েন্স, এইবিলাক হিষ্ট্ৰী, ইকনমিক্স, এইবিলাকত অবজেক্টিভ টাইপৰ কুৱেশ্যন আহিব, MCQ আহিব। যি হওক ইংলিছৰ ক্ষেত্ৰত তোমালোকে চাবা যে ষ্টুডেণ্টছ ইউজুৱেলি কি কৰে, গ্ৰামাৰ ছেকশ্যনটোত ইগন'ৰ কৰে। বাট গ্ৰামাৰ ছেকশ্যন ইজ দ্য মষ্ট স্ক'ৰিং ছেকশ্যন। গ্ৰামাৰবিলাক যদি তোমালোকে ভালকৈ এটেম্প কৰিব পাৰা তেতিয়া তোমালোকে ভাল মাৰ্ক পাবা। গ্ৰামাৰত ফাৰ্ষ্ট ইয়াৰত ইমান টানো নাহে। ছাপ'জ ডিটাৰমিনাৰ আহিব, আৰ্টিকেল আহিব, পাজলিং চেণ্টেঞ্চ আহিব, কিছুমান চেণ্টেঞ্চৰ ৱাৰ্ডবিলাক উল্টা পাল্টা কৰি দিয়া থাকিব, সেইবিলাক ধুনীয়াকৈ লিখিব লাগিব। তাৰপিছত কাৰেক্ট টেন্স আহিব, হোৱাইট টেন্স আহিব, তাৰপিছত আৰু কি আহে, এইবোৰে আহে। তাৰপিছত চিনোনিমিজ আহে মে বি। তাৰপিছত আৰু হ'ল কি যে পেছেজ তোমালোকে চাবা, এটা চিন পেছেজ আহিব, এটা আনচিন পেছেজ আহিব। চিন পেছেজ মানে যিটো কবিতাৰ পৰা, পয়েমৰ পৰা দি দিব, মানে কিতাপৰ পৰা দিব, আৰু আনচিন পেছেজ যিটো মানে বাহিৰৰ পৰা দিব, য'ৰ পৰা হওক। তো পেছেজবিলাকতো অলৰেডি ইজি থাকে, তাতে এনচাৰ থাকে, ভালকৈ ধুনীয়াকৈ পঢ়িলে লাহে লাহে তোমালোকে আৰামে পাই যোৱা পেছেজবিলাক। আৰু গ্ৰামাৰ ছেকশ্যনটো অলৰেডি যিহেতু ক্লাছ 10ত তোমালোকে বহুত এক্সটেনচিভলি প্ৰিপেয়াৰ কৰাই তোমালোকে, তো গ্ৰামাৰ ছেকশ্যনটো তোমালোকে পাৰিবা, একো টান নাই। তো মই এইখিনিয়ে ক'ম যে তোমালোকে গ্ৰামাৰ ছেকশ্যনটোক ইগন'ৰ নকৰিবা, গ্ৰামাৰ ছেকশ্যনটো ভালকৈ কৰিবা তোমালোক। চৰি হা, অলপ কিবা হৈ গ'ল। গ্ৰামাৰ ছেকশ্যনটো তোমালোকে ইগন'ৰ নকৰিবা, গ্ৰামাৰ ছেকশ্যনটো বহুত ভালকৈ কৰিবা। তাৰপিছত চোৱা হেণ্ডৰাইটিংটো বহুত মেটাৰ কৰে, তোমালোকে ধুনীয়াকৈ লিখিবা, হেণ্ডৰাইটিংটো ভালকৈ লিখিবা। স্পেলিংটোও মেটাৰ কৰে, স্পেলিংটো ভালকৈ লিখিবা। কুৱেশ্যনৰ নাম্বাৰিংবিলাক ভালকৈ দিবা, যাতে নাম্বাৰিংবিলাক স্পষ্ট হয়। ছাপ'জ এনচাৰ টু দ্য কুৱেশ্যন নম্বৰ A বা এনচাৰ টু দ্য কুৱেশ্যন নম্বৰ 1A, এনেকৈ ধুনীয়াকৈ দিবা, তেতিয়াহ'লে ভাল হ'ব। ইয়াৰ উপৰিও আৰু এটা কথা ইম্পৰ্টেণ্ট যে তোমালোকৰ চিৰিয়েলি কৰিব পাৰিলে ভাল, 1 2 3 4 এনেকৈ এনচাৰ কৰিব পাৰিলে ভাল। কিন্তু এনেকৈ নোৱাৰিলেও একো কথা নাই, তোমালোকে যিটো পাৰা সেইটো আগত এটেম্প কৰিবা। আৰু 3 ঘণ্টাটো ধুনীয়াকৈ ইউটিলাইজ কৰিবা, ভালকৈ প্ৰিপেয়াৰ কৰি পৰীক্ষা দিব আহিবা। জেনেৰেলি এটা এনেকৈ থাকে কথা যে ফাৰ্ষ্ট ইয়াৰটো ৰেষ্ট ইয়াৰ, ইমান পঢ়াৰ কি দৰকাৰ, ফাৰ্ষ্ট ইয়াৰটো চবক পাছ কৰাই দিয়ে, ইভেন চবক পাছ কৰাই নিদিয়ে, ফেল কৰাই। আৰু এটা কথা হৈছে যে ফাৰ্ষ্ট ইয়াৰ ইজ নট এ ৰেষ্ট ইয়াৰ, ইট ইজ এ ইয়াৰ টু প্ৰিপেয়াৰ ফৰ ইয়ৰ ফাইনেল এক্সাম। ফাৰ্ষ্ট ইয়াৰটো ৰেষ্ট ইয়াৰ নহয়, ইয়াত তুমি তোমাৰ ফাইনেল 12ৰ কাৰণে তুমি অলৰেডি প্ৰিপেয়াৰ কৰিব পাৰা। তুমি ইয়াত যদি পুছ কৰা আৰু কি বহুত, তেতিয়া তোমাৰ ভাল হৈ যাব। চ' ফাৰ্ষ্ট ইয়াৰ আৰু মাৰ্কশ্বিটটো মেটাৰ কৰে, এক্সামৰ কপিবিলাক মেটাৰ কৰে, টিচাৰৰ তোমাৰ কপিবিলাক চাব টিচাৰে, তো টিচাৰৰ ওচৰত তোমাৰ ইম্প্ৰেশ্যনটো মেটাৰ কৰে। তুমি এই পৰীক্ষাটো যদি ভাল ৰিজাল্ট কৰা, তেতিয়া তুমি নেক্সট ছেকেণ্ড ইয়াৰত যেতিয়া তুমি ক্লাছ এটেম্প কৰিবা, তেতিয়া টিচাৰে গম পাব, সেইধৰণে তোমাৰ টিচাৰে কেয়াৰ কৰিব তোমাক, যে এই ষ্টুডেণ্টবিলাক ফাৰ্ষ্ট ইয়াৰত ভাল ৰিজাল্ট কৰিছে, তো ছেকেণ্ড ইয়াৰতো সিহঁতে কৰিব, সিহঁতৰ পটেঞ্চিয়েলিটি আছে, ভালকৈ লিখে। চ' বিভিন্ন ধৰণৰ কথা আহি যায় আৰু কি ইয়াত। চ' নেভাৰ টেক ইট ফৰ গ্ৰাণ্টেড লোৱাৰ কোনো দৰকাৰ নাই। ফাৰ্ষ্ট ইয়াৰটোকো চিৰিয়াছলি কৰিব লাগে। এজ এ ষ্টুডেণ্ট হোৱাট ইজ ইয়ৰ ডিউটি? ইয়ৰ ডিউটি ইজ টু ষ্টাডি কৰা, এইটোৱেতো ন, ক্লাছ 10তো তোমালোকে পঢ়ি আহিছা যিহেতু। চ' আজিৰ ভিডিঅ'টোত মই ইমানেই ক'লোঁ, আৰু বেছি দীঘলীয়া নকৰোঁ। বাট I have been started প্ৰিপাৰেশ্যন ফৰ ইউ অল, যে তোমালোকৰ কাৰণে মই প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰি দিছিলোঁ, যে পল চায়েন্স বা বাকী ছাবজেক্টবিলাকৰ প্ৰিপাৰেশ্যন কৰাম। বাট আনফৰ্চুনেটলি মই কৰাব নোৱাৰিলোঁ, বা মই নোৱাৰিলোঁ বুলিও ক'লেও ঠিক হোৱা নহ'ব, যে মই তোমালোকৰ পৰা ইমানখিনি ছাপৰ্ট নাপালোঁ, বা তোমালোকৰ পৰা ইমানখিনি মই সঁহাৰি নাপালোঁ। মানে যেনেকৈ তোমালোকে সঁহাৰি দিবা বুলি ভাবিছিল, লাষ্ট ছেকেণ্ড ইয়াৰৰ ল'ৰা ছোৱালী যেনেকৈ সঁহাৰি দিছিল, মোৰ বহুত ভাল হৈছিল আৰু কি। তো এটা যদি পুছ ফেক্টৰ নাথাকে, এটা যদি মানে কিবা নাপাওঁ, তেতিয়াহ'লে ময়ো প্ৰিপেয়াৰ কৰিব টান পাওঁ অলপমান। ভিডিঅ' প্ৰিপেয়াৰ কৰাত বহুত টাইম যায় মোৰ। কুৱেশ্যন পেপাৰ ছল্ভ কৰা, কুৱেশ্যন পেপাৰবিলাক এৰেঞ্জ কৰা, সেইবোৰ ভিডিঅ' বনোৱা, এনচাৰ লিখা, ৰেকৰ্ডিং কৰাৰ পিছত আপলোড কৰা, এডিটিং কৰা, বহুত কিবা কিবি থাকে আৰু। চ' যদি এইটো ভিডিঅ' তোমালোকে ভাল ৰেচপঞ্চ দিয়ে, ডেফিনেটলি মই
নেক্সট ভিডিঅ' পলিটিকেল চায়েন্সৰ কাৰণে প্ৰিপেয়াৰ কৰিম। ৰিমেম্বাৰ এইবাৰ পৰীক্ষা MCQ আহিব, তো 50 মাৰ্কৰ MCQ বা 40 মাৰ্কৰ MCQ মানে বহুত এক্সটেনচিভলি প্ৰিপেয়াৰ কৰিব লাগিল। আৰু ছিৰিজো থাকিব, তোমালোকে নাভাবিবা যে চবৰ লগত চবৰ কুৱেশ্যন মিলিব, চবৰ লগত চবৰ কুৱেশ্যন নিমিলিব, ছিৰিজ থাকিব। তোমাৰ লগত তোমাৰ লগৰবিলাকৰ কুৱেশ্যন নিমিলিব, কুৱেশ্যনবিলাক ছেম থাকিব, কিন্তু তোমাৰতো যিটো 1 নম্বৰত আছে তাতো মে বি 40 থাকিব, 30 থাকিব, তুমি কাৰো লগত চাব নোৱাৰা, তুমি ABCD এনেকৈ ছিৰিজ থাকিব, যেনেকৈ ক্লাছ 10ত হৈ আছে। তো সেইটোৱে কথা। তো সেইবোৰ কথা বহুত জানাৰ থাকে পৰীক্ষা দিবৰ কাৰণে, প্ৰিপেয়াৰ কৰাৰ কাৰণে। তো আশা কৰোঁ তোমালোকে মোৰ এইটো চেনেলৰ লগত জড়িত থাকিবা, তোমালোকে সঁহাৰি দিবা, তোমালোকে ৰেচপন্স দিবা, তোমালোকে কি নুবুজা, কি বুজা, কি লাগে কি নালাগে তোমালোকে কমেণ্টছত জনাবা। সেই ধৰণে মই তোমালোকৰ কাৰণে আগলৈ ভিডিঅ' আনিবলৈ চেষ্টা কৰিম। চ' এই ভিডিঅ'ৰ জৰিয়তে তোমালোকক মই আগন্তুক অহাকালি যিটো তোমালোকৰ অহাকালিয়েতো যিটো পৰীক্ষা আছে তোমালোকৰ ইংলিছ এক্সাম, তাৰ কাৰণে মই তোমালোকক অশেষ শুভেচ্ছা যাচিছোঁ। আশা কৰোঁ চবৰে পৰীক্ষা ভাল হ'ব, চবৰে পৰীক্ষাত ভাল মাৰ্ক এটা স্ক'ৰ কৰিবা। থেংক ইউ এভৰিৱান, বি পজিটিভ, গিভ ইয়ৰ বেষ্ট। থেংক ইউ।